যে ইয়াত তেওঁ হাতত এডাল দণ্ড লৈ আছে হা সেইকাৰণে এইটো দুৱাৰপাল আজি আমি ক'ত আছোঁ আজি আমি উপস্থিত হৈছোঁহি দেওপাহাৰৰ ভগ্নাৱশেষৰ মাজত আজি ঐতিহ্য বিচাৰি শিলে কথা কোৱা এই পাহাৰৰ চূড়াটোত আজি আমি উপস্থিত হৈছোঁহি সময় এতিয়া পুৱা 8:30 বাজিছে পুৱাতে আহিলোঁ আৰু এই দেওপাহাৰৰ প্ৰত্যেকটো শিল খুটি নাটি মাৰি চাই অনুভৱ কৰিলোঁ কিমান চহকী ঐতিহাসিকভাৱে আমি অসমীয়া জাতি গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত দেওপাহাৰ বা দেওপৰ্বত এক প্ৰসিদ্ধ পুৰাতাত্ত্বিক স্থল নুমলীগড় নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত 39 নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এটা পাহাৰীয়া টিলাত এই পুৰাতাত্ত্বিক স্থানখন অৱস্থিত ইয়াৰ ইতিহাস সম্ভৱতঃ প্ৰাচীন কামৰূপ ৰাজ্যত শাসন কৰা পাল শাসকসকলৰ সমসাময়িক অথবা তাৰো পূৰ্বৰ কিংবদন্তীৰ লগত দেওপাহাৰৰ কেইবাটাও আখ্যান জড়িত হৈ আছে মহেশ্বৰ নেওগ সম্পাদিত পবিত্ৰ অসমত দেওপাহাৰৰ বিষয়ে এইদৰে উল্লেখ আছে ট্ৰাংক ৰোডৰ দক্ষিণে নুমলীগড় বাগানৰ মাজেদি প্ৰায় 2 মাইল গৈ পুৰণি ইটাগড়ৰ ভিতৰত থকা দেওপৰ্বত নামৰ মিকিৰ পৰ্বতৰে এটা ঠেঙুলিত এটি পুৰণি শিলৰ মন্দিৰ ভাগি পৰি আছে এই মন্দিৰটি শিৱলিংগ থকা শিৱ মন্দিৰ আছিল তাত দেৱতা শিৱ থকাৰ বাবেই ইয়াক দেৱ বা দেওপৰ্বত বোলা হয় এই মন্দিৰটি ওখ ডাঙৰ মন্দিৰ আছিল যে তাত সন্দেহ নাই মন্দিৰৰ ভগা শিলবিলাকেই ভালেমান ঠাই জুৰি আছে এই মন্দিৰৰ পৰা প্ৰায় আধা মাইলৰ ভিতৰত ৰাংচালি নৈখন এই নৈখনৰ দুয়োপাৰে ভালেমান শিলৰ খাচ কটা চেপেটা ছটা আছে এইবিলাক বোধ কৰোঁ কোনো দলং ঘৰ বা মন্দিৰ সাজিবলৈ কটা আছিল বিশেষজ্ঞসকলে এই মন্দিৰৰ গাঁত কটা মূৰ্তিবিলাক পৰীক্ষা কৰি ভাৰতৰ গুপ্ত বংশীয় সংস্কৃতিৰ নিদৰ্শন বুলি কৈছে মূৰ্তিবিলাকৰ হাত ভৰি মূৰ মুখ নাক চকু চেলাউৰি কপাল আদি অতি উচ্চ শিল্পৰ কাৰুকাৰ্য বুলি কয় মন্দিৰৰ ওপৰত থকা শিলৰ ছালখন দেখিবলৈ অতি ধুনীয়া এতিয়াও শিলচটা কোনোবাই পাৰি থোৱাৰ দৰে আছে শিলচটা দীঘে পথালিয়ে প্ৰায় 13.5 ফুট আৰু 12.5 ফুট ডাঠে প্ৰায় 5.5 ফুট ওপৰৰ ওচৰৰ পৰ্বতত থকা শিলৰ ছটাবিলাকত মাজে মাজে আখৰ দেখা যায় পঢ়িবলৈ টান এইখিনিতে ক'ব লাগিব এই শিলৰ মন্দিৰটো কছাৰীয়ে ইয়াত ৰাজত্ব কৰা আৰু আহোমে ৰাজত্ব কৰাৰ কেইবা শতিকাৰো আগতেই সজা হৈছিল গৱেষকসকলৰ মতে এই মন্দিৰৰ ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা 11 শতিকাৰ ভিতৰৰ চানেকিযুক্ত সম্ভৱতঃ প্ৰাচীন কামৰূপ ৰাজ্য শাসন কৰা পালসকলৰে সমসাময়িক এই মন্দিৰৰ ভগ্নাৱশেষসমূহ দেওপাহাৰৰ মন্দিৰৰ আটাইতকৈ সুন্দৰ এই শিলচলাক মন্দিৰৰ বিমান অংশ বুলি ঠাৱৰ কৰা হৈছিল যাৰ আকৃতি বিশ্বপদ্মৰ দৰে এই শিলচলাৰ জোখ হ'ল 3.80 মিটাৰ আৰু 4.35 মিটাৰ দেওপাহাৰৰ লগত
কেইবাটাও স্থানীয় লোকগাথা জড়িত হৈ আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল শ্ৰীকৃষ্ণৰ সৈতে যেতিয়া জৰাসন্ধ ৰজাৰ যুদ্ধ হৈছিল তেতিয়া এই দেওপাহাৰতে জৰাসন্ধই পলাই আশ্ৰয় লৈছিল। জৰাসন্ধ আছিল মগধৰ ৰজা। বহুতে দেওপাহাৰক জৰাসন্ধ পাহাৰ বুলিও ক'ব খোজে। এয়া আপোনালোকে দেখিবলৈ পাইছে দেওপাহাৰৰ মন্দিৰৰ ভগ্নাৱশেষ। আৰু আজি এই দেওপাহাৰৰ মন্দিৰৰ ভগ্নাৱশেষৰ মাজত বহি উপলব্ধি কৰিছোঁ অসমৰ প্ৰাচীন সময়ছোৱাৰ গৌৰৱগাথাৰ অধ্যায়। এয়া আপোনালোকে দেখিছে যে মই বৰ্তমান দেওপাহাৰৰ সেই ভগ্ন যিটো মন্দিৰৰ অংশ ওপৰৰ অংশ সেই ওপৰৰ অংশটোত বহি আছোঁ। মোৰ চাৰিওফালে সিঁচৰতি হৈ আছে বিবিধ কাৰুকাৰ্য খচিত পৌৰাণিক ভাস্কৰ্য। দেওপাহাৰত সিঁচৰতি হৈ থকা মন্দিৰৰ ভাস্কৰ্যৰ ভগ্নাৱশেষসমূহত ৰামায়ণ মহাভাৰত ভাগৱত পুৰাণ পৌৰাণিক আখ্যান তথা থলুৱা জীৱনৰ উপাদানসমূহ সুন্দৰকৈ ফুটাই তোলা হৈছে। শিল্পীৰ কলাসুলভ কাৰিকৰী নিপুণতাত প্ৰাণ পাই উঠা ভাস্কৰ্যসমূহ অত্যন্ত সজীৱ আৰু জীৱন্ত। মানৱ ভাস্কৰ্যসমূহৰ মুখমণ্ডলৰ গাঁথনিত স্থানীয় প্ৰভাৱ বিদ্যমান। শিৱ, নটৰাজ, গণেশ, বিষ্ণু, নৰসিংহ, পাৰ্বতী, ভৈৰৱ, বৃষভ, গন্ধৰ্ব, অপ্সৰা আদি দৈৱ ভাস্কৰ্যসমূহৰ ভিতৰত উল্লেখযোগ্য ৰামায়ণৰ ৰাৱণৰ দ্বাৰা সীতাহৰণ, জটায়ু পক্ষীৰে যুদ্ধ, অশোক বনত হনুমান আৰু সীতা, মহাভাৰতৰ ধনুৰ্ধাৰী অৰ্জুনৰ দৃশ্য, যুদ্ধ বিগ্ৰহৰ দৃশ্য আদি শিলৰ পেনেলসমূহত সুন্দৰভাৱে খোদিত কৰা হৈছে। দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় ভাস্কৰ্য হ'ল এই দৌৰ জেমটো। বহুতে এইটোক লিণ্টেল বুলিও কয়। এই দৌৰ জেমটোত আচলতে
সামগ্ৰিকভাৱে গোটেই মন্দিৰটোৰ এটা প্ৰেক্ষাপট ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ যিটো মাজৰ যিটো অংশ, সেই অংশটোত থকা প্ৰতিকৃতিটো হ'ল ভগৱান বিষ্ণুৰ। শংখ চক্ৰ গদা পদ্ম সম্বলিত বিষ্ণুৰ এই পূৰ্ণাংগ মূৰ্তিটো প্ৰকৃততেই সমসাময়িক ভাস্কৰ্যকলাৰ উৎকৃষ্ট নিদৰ্শন। ভগৱান বিষ্ণুৰ দুয়ো কাষে আছে দুজন অতিৰিক্ত দেৱতা। সেই অতিৰিক্ত দেৱতা দুজন হয়তো বিষ্ণুৰ দ্বাৰপাল আছিল। আৰু এই যিটো মূৰ্তি, বিষ্ণুৰ মূৰ্তি, এই মূৰ্তিটোত যিখিনি কাৰুকাৰ্য খচিত জ্যামিতিক চিত্ৰকলা, গছ লতিকা সম্বলিত যিখিনি কাৰুকাৰ্য, সেয়া অতিকে মনোমোহা। এয়া হ'ল কীৰ্তিমুখ। সচৰাচৰ মন্দিৰ এটাৰ তলৰ অংশটোত এই কীৰ্তিমুখ ৰখা হয়। আৰু কীৰ্তিমুখৰ যি মুখাৱয়ব, মুখৰ আৰ্হি, সেই মুখাৱয়বত কেতবোৰ মংগোলীয় চাপ পৰিলক্ষিত হয়। এয়া আপোনালোকে দেখিবলৈ পাইছে যে দেওপাহাৰৰ চৌপাশে সিঁচৰতি হৈ থকা বিভিন্ন ভাস্কৰ্যৰ টুকুৰাসমূহ। দেওপাহাৰৰ যিসমূহ ভাস্কৰ্য খোদিত শিল, সেই শিলসমূহ এটাৰ পাছত আনটো গজাল মাৰি মন্দিৰৰ আৰ্হি দিয়া হৈছিল। অৰ্থাৎ ইটো শিলৰ পৰা সিটো শিল জইন কৰিবলৈ তাত চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল। তাত ইণ্টাৰলকিং ছিষ্টেম, অৰ্থাৎ ইটো শিলৰ ওপৰত সিটো শিল জাপি তাত লোৰ গজাল মাৰি বা লোৰ শলখা মাৰি সেই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। সেইকাৰণে দেওপাহাৰৰ যেতিয়া আপোনালোকে শিলসমূহ দেখিব, তেতিয়া তাৰ ওপৰত কিছুমান সৰু সৰু ফুটা দেখিব। সেই ফুটাসমূহতে লোৰ শলখা মাৰি মন্দিৰটো থিয় কৰা হৈছিল। আৰু প্ৰাকৃতিক দুৰ্যোগত সম্ভৱতঃ 1897 চনৰ যি বৰ ভূমিকম্প আছিল, সেই বৰ ভূমিকম্পতে এই মন্দিৰটো ভাগি খণ্ড বিখণ্ড হৈছিল। ইতিহাসৰ ছাত্ৰ হিচাপে এই মঠ মন্দিৰবোৰৰ প্ৰতি এক সহজাত আকৰ্ষণ থাকে। এই পুৰাতন মঠ মন্দিৰসমূহেই আমাৰ ঐতিহ্যৰ ধ্বজা বহন কৰিছে। আজি মোৰ লগত এই মন্দিৰলৈ যোৱা আৰু দুজন পৰ্যবেক্ষক আছিল। সেই পৰ্যবেক্ষক কেইজনক মই এইদৰেই মন্দিৰ সম্পৰ্কে বুজাই গৈছিলোঁ। মন্দিৰৰ ছাইডৰ নক্সা আৰু এইবোৰ মন্দিৰৰ যিটো আমাৰ যে এনেকৈ থাকে যে উইণ্ড' পেনেলৰ সেইটো উইণ্ড' পেনেল আৰু সেইটো মন্দিৰৰ ছাইডত থকা এটা সিংহ, মন্দিৰৰ ছাইডত থকা এটা সিংহ, সেইটো সিংহ মন্দিৰ। আৰু এইবোৰ দেখি পাব চব মন্দিৰৰ তলৰ পেনেল, এইবোৰ চব মন্দিৰৰ পেনেল, সেইটো তলৰ প্ৰিণ্ট, সেইটো ফুলজালিটো তলৰ প্ৰিণ্ট। আৰু এই যে ফুটাবোৰ দেখিছা, ওচৰলৈ দুখাই দিছোঁ মাক, এই যে ফুটাবোৰ দেখিছা, এইবোৰৰ ওপৰত গজাল মাৰি মাৰি এই মন্দিৰটো থিয় কৰাই থোৱা হৈছে। এইটো চাবা, এইটো গাহৰি এটা দেখিছা, এইটো গাহৰি হয় নাই, এইটো গাহৰি মানে বিভিন্ন জ্যামিতিক আকাৰৰ ইয়াৰ চিত্ৰ বৰ্ণনা হৈ আছে। এইটো বিভিন্ন ধৰণৰ গাহৰি। এতিয়া মূল তথ্যটো হ'ল এইটো মন্দিৰৰ এইটো মন্দিৰলৈ সোমোৱা প্ৰৱেশ পথত দুটা ফুটা, ইপিনে ফুটা ফুটা, এইটো এটা ফুটা, সেইটো এটা ফুটা। আৰু ইণ্টাৰেষ্টিং কথা, এইটো মন্দিৰটো ভাগি আছে, ভাগি কৰি থাকোঁতে এইটো হ'ল কীৰ্তিমুখ।
এইটো কীৰ্তিমুখৰ দেখিছা নাই দানৱৰ নিচিনা সৃষ্টি আৰু এইটো চোৱা এয়া হ'ল অশোক বাটিকাত হনুমানে সীতাক অৰ্চনা কৰি আছে ভাই বোলে দিবলৈ ভাল দক্ষ ব্যক্তিখিনি ইয়াৰ নৰ্তকী মন্দিৰত যে থাকে আগতে এইবোৰ কীৰ্তন আছে পূজা কৰি আছে মানে এই মুখবোৰ দেখিছা নাই মুখবোৰ মংগোলীয় সাজ কছাৰীসকল নিৰ্মাণ কৰিব এইটো চোৱা এইটো প্লিন্থৰ তলৰ ষ্টেপৰ হেৰি আৰু বিভিন্ন সেয়া হেৰি কৰিছে উঠানত হেৰি কৰিছে গুপ্তযুগৰ সময় এইটো হ'ল গজৰ থাৰক এইটো হাতী মূৰ ইয়াত সুন্দা আছে সুন্দা থাকিলে গজৰ থাৰটো তলত থাকে মন্দিৰৰ তলত থাকে আৰু উৰিষ্যাটো এনেকুৱা পোৱা যায় এইটো গজৰ থাৰ আছিলে এই অপপাৰটো থাকিলে ভৰিত আছে ইয়াৰ ইয়াৰ মূল এইবিলাক দেখিছে এইখন হ'ল মন্দিৰৰ ওপৰ চাল এইখন মন্দিৰৰ ওপৰ চাল প্ৰত্যেকটো এটা মানে হেৰি প্ৰত্যেকটো চিভিলাইজ মূল চব মূলটো চিভিলাইজ ইটোৰ পৰা যদি কোনো পাঠক কৰিলে এইটো অভয় মুদ্ৰা এইটো অভয় মুদ্ৰা সেইটো জুম কৰি আছে অভয় মুদ্ৰাটো আৰু এইটো মন্দিৰৰ হেৰি আছিলে ওপৰৰ পাৰ্টটো আছিলে ভাগিত কৰিব মন্দিৰৰ আটাইতকৈ ধুনীয়া বস্তুটো সেইটো দেখা নাযায় সেই দেখিছা এই এইপিনা সেইটো তলত নক্সা কাটি থকা দেখিছা নাই এইফালে এইফালে সেই তলত নক্সা কাটি থকা দেখিছা নাই সেইটো নক্সা এনেকৈ আছে চিলিং এয়াই হ'ল এইবোৰ ধুনীয়া ধুনীয়া এইবোৰ নক্সটি আছিলে যোদ্ধা আছিলে গণেশৰ মূৰ্তি এখানে দিছিলে গণেশৰ যিখিনি নাখাওঁ যাতে মন্দিৰটোৰ ফটো যিখিনি নাখাওঁ নাই ইয়াৰ খৰচ যদি এইটো চুপ কৰি দিয়া এটা মোবাইল কি কৰিব লাগে এইটো খৰচ কিনা মই এজন হ'ল ধ্যানমগ্ন যোগী এজন শিৱ কিন্তু নহয় গোটেই এইটো ধ্যানমগ্ন যোগী সেয়া স্বীকাৰ কৰিছে স্বীকাৰৰ দৃশ্য আৰু এইটো ড্ৰেগনৰ দৃশ্য চোৱা এইটো ড্ৰেগন মানে বিভিন্ন গ্ৰাম্য সমাজ ইয়াত প্ৰতিনিধিত্ব হৈ আছে বিভিন্ন গ্ৰাম্য সমাজ আহা নাই ঘূৰি আমি আহিলোঁ তুমি একে দেখুৱাইছোঁ আৰে চাই লোৱা না ইফালে আহা এইটো চোৱা এইটো চোৱা মূৰ্তি চোৱা বাঁহী বজাই আছে চোৱা বাঁহী বজাই আছে এয়া নৰ্তকী বাঁহী বজাই আছে এয়া নৃত্য কৰিছে এইটো নৃত্য মুদ্ৰা এইটো বাঁহী বজাই আছে চোৱা আৰু এইবোৰ চব নৰ্তকী ইয়াৰ যথ এইবোৰ গ্ৰাম্য সমাজ লুকাইছে বিষ্ণু মূৰ্তিটো ক'ত আছে এইটো ড্ৰেগন আছিলে ইয়াত মূৰটো আছিলে কৰিব পাৰিলে এইটো চোৱা এইটো হ'ল মন্দিৰৰ খুঁটা চোৱা এইটো মন্দিৰৰ খুঁটা ক'ত চাইছা এইটো চোৱা মন্দিৰৰ খুঁটা চোৱা কিমান ধুনীয়া ফুল এয়া চোৱা দেৱতাক দাসীয়ে ভৰি পিটিকি আছে চোৱা এয়া হ'ল মন্দিৰৰ খুঁটা এই আকৌ ফটো মাৰি দিলে আপোনাৰ নহয় নিদিয়ে নহয় ষ্টেটাছত যাওঁ বোলা এইটো দেখিছা নাই এইটো কি পাইছোৱাচোন এইটো কি বৰ্ণনা বুজি পাইছা নে কোৱাচোন বকাসুৰ বধ চোৱা বকাসুৰ বধ ভালকৈ চোৱা বকাসুৰ বধ এইবোৰ চোৱাচোন কিমান সূক্ষ্ম ইয়াত প্ৰত্যেকটো এইবোৰ পূজা এইবোৰ প্ৰত্যেকটো এটা বান্দৰ চোৱা বান্দৰ এইবোৰ এনেকৈ আছে চলি এইটো হ'ল চোৱা এইটো মূল কথা এই মূল মন্দিৰলৈ সোমাই যাওঁতে এইটো পায় এইটো হ'ল লিণ্টেল মূৰটো পাই দিয়া এইটো হ'ল লিণ্টেল এইটো চোৱা বিষ্ণু এইপিনে চোৱা শংখ চক্ৰ গদা পদ্ম আছে চোৱা ইয়াৰ ছাইডত দুজন প্ৰতিকাৰ বিষ্ণু দেওপাহাৰৰ এই সুন্দৰ ভাস্কৰ্যসমূহ
পৌৰাণিক অসমৰ নিদৰ্শন। এই ভাস্কৰ্যসমূহে যুগে যুগে অসমত আৰ্য সভ্যতাৰ লগত স্থানীয় সভ্যতাৰ সংমিশ্ৰণক সূচায়। এই ভাস্কৰ্যসমূহক ওচৰৰ পৰা গমি পিটি চাই উত্তৰ পুৰুষৰ মাজত ইতিহাস সচেতনতাৰ বৃদ্ধিৰ কাৰণে সকলো পক্ষই প্ৰচেষ্টা চলোৱা উচিত। এই ভাস্কৰ্যসমূহ প্ৰাচীন কামৰূপৰ গৌৰৱ গাথাৰ দলিল। এই ভাস্কৰ্যসমূহ সংৰক্ষণ কৰি বিশ্বৰ আগত চিনাকি দিব পৰাকৈ তুলি ধৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। ধন্যবাদ। বাৰী অলপ চাই দিয়া